এয়া হৈছে মোৰ প্ৰথম পূজ্য ভগৱান। মই আপোনালোকক দেখাইছোঁ। আজি এয়া মোৰ সোমবাৰৰ সকলো ফুল দুবৰি তুলসী গোটাই লৈছোঁ। আৰু এয়া সোমবাৰৰ কৰ্ম মোৰ। আৰু মোৰ পিছে ভিডিঅ'টো মঙলবাৰেহে আপোনালোকক দিম। এয়া গংগাজলৰ বটল কিনি আনিছোঁ, আনি মই এনেকৈ দি লওঁ। 13 চনত যেতিয়া মই কৈছোঁ আপোনালোকক, উত্তৰ প্ৰদেশ যাওঁতে মই ডাইৰেক্ট গংগা নদীৰ পৰা পানী আনিছিলোঁ, গংগাজল। আৰু শেষ হ'লগৈ, অকণ অকণ মিলাই মিলাই হেৰি কৰিছিলোঁ। এয়া মই এইদৰে অকণমান দেখাবলৈ ভাল লাগিলে। মই যিহেতু হনুমান চালিচা পাঠ কৰিছোঁ, সংকল্প লৈছোঁ, তথাপিতো মোৰ প্ৰথম পূজ্য ভগৱান মোৰ মহাদেৱ। আৰু তেওঁক মই অকণমান দেখুৱাই ভাল পাওঁ। প্ৰথমতে এইবিলাক চাওক, মোৰ থাপনাখনৰ কাষে কাষে ফুটাবিলাক মই দেখাবলৈ আচলতে বিচাৰিছিলোঁ। আৰু এইবিলাক মই পিছত ক'ম ভিডিঅ'টোৰ মাজলৈ, ক'ৰ ফুটা, কিয় এনেকুৱা গাঁত গাঁত হৈ আছে, আৰু কিয় মই গাঁতখিনি মৰা নাই। গাঁতখিনি মই পুতিব পাৰোঁ ন, কিন্তু পুতা নাই। চাওক, এয়া দেখিছেনে আসনখনৰ তলেদি কিমান গাঁত। এইটো এটা গাঁত চাওক, তলে তলে এইটো এটা চাওক। মই কিন্তু গাঁতখিনি পুতা নাই, কিয় জানেনে? এইটো কথা মই আপোনাক ভিডিঅ'টোৰ মাজলৈ মই আপোনালোকক ক'ম, চাই থাকক ভিডিঅ'টো। এয়া মই তেওঁক ধুৱালোঁ, গংগাজল দি ফুল তুলসী দুবৰি বেলপাত সকলো দিলোঁ। তুলসী নহয়, মুখত ওলাইছে। সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আকৌ বহুদিনৰ মূৰত এই চিনাকি ৰুমটো চাওকচোন, ভিডিঅ' বনাবলৈ আহিছোঁ। বহুদিনেই বনোৱা নাই, ঘৰত নাছিলোঁ, বহুত কি পৰিস্থিতিৰ পৰা তাৰপিছতে যিকেইটা বনাইছোঁ মই সেই মুকলি জেগাকণলৈ গৈ লওঁ, য'ৰ পৰা মই পথাৰৰ ওচৰত সেইখিনি বনাওঁগৈ। আজি বহুত দিনৰ মূৰত মই মোৰ ৰুমটোত বহিছোঁ সন্ধিয়া লগা ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ। আচলতে আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে যে মই শনিবাৰে এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ আগলৈ। হনুমান সংকল্প মই কিদৰে লৈছিলোঁ, 11 দিনৰ হনুমান সংকল্প মই কিদৰে লৈছিলোঁ, নহয় জানো? সেই ভিডিঅ'টোত আপোনালোকে বহুত বেছি মৰম দিছে, মোৰ বহুত বেছি ভাল লাগিছে, কমেণ্টবোৰ পঢ়ি ভাল লাগিছে। গতিকে সেইবাবে মই বহুতে মোক তাত বহুত প্ৰশ্ন সুধিছে। অৱশ্যে মই ইমান বেছি একো নাজানো, মই নিজৰ মনৰ পৰাহে ভাবি পেলাই মই কামবোৰ কৰোঁ। কোনো নিয়ম নীতি মই ক'ৰবাত শিকি আহি পেলাই বা মই কিবা কিতাপ পঢ়ি মই এনেকৈ একো নাজানো দেই। সেইদৰেহে মই নিজৰ মনৰ বিশ্বাসত মই কৈছোঁৱেই যে বিশ্বাসেই মিলয় হৰি। গতিকে সেই হিচাপত ভাৱে ভক্তিৰে মই কিছুমান কাম কৰি থাকোঁ, তাতকৈ বেছি মই একো নাজানো। তথাপিতো মই যিদৰে ভাবিছোঁ, মই যিদৰে কৰোঁ, সেইখিনিকে আপোনালোকক আজি ক'ম বুলি ভাবিলোঁ কেইটামান কমেণ্টৰ ওপৰত। সকলোৱে জয় শ্ৰীৰাম কমেণ্ট কৰিছে, ভাল লাগিছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কাৰণেই যে মোৰ ছোৱালীজনীৰ হৈ মই সংকল্প লৈছিলোঁ বুলি মই আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰি কৈছিলোঁ। তাৰপাছত সেই ভিডিঅ'টো চোৱাৰ পাছত যিমানখিনি বন্ধু বান্ধৱীয়ে মোক নতুনকৈ আহিছে, ভিডিঅ'টোৰ পাছত নতুনকৈ আহিছে, চোৱাৰ পাছত আহি পেলাই মোৰ সন্তানৰ ভালৰ হকে চিন্তা কৰি কমেণ্ট কৰিছে, মোৰ ছোৱালীজনী ভাল হৈ উঠক, আপোনালোকে আশীৰ্বাদ কৰিছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক সকলোকে। মই প্ৰথমতে যিখিনিয়ে সন্তানটো ভালৰ হকে কৰিছে, যিখিনিয়ে মোৰ ছাবস্ক্ৰাইব কৰিছে, নতুনকৈ আহিছে, যিখিনিয়ে ভাল পাইছে মোৰ কথাখিনি শুনি, মই তেখেতসকলক পুনৰবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ পাছতে যিখিনি আপোনালোকে সুধি আছে কিছুমান কথা, সেইখিনি মই জনাখিনি মই ক'ম বুলি ভাবিলোঁ। যিখিনি মই নিজে নিজে কৰোঁ, আৰু নিজে নিজে কৰোঁ মানে চাব দেই, মই ভক্তিত কৰোঁ। ভয় মানেই ভক্তি, ভক্তি মানেই ভয়, নহয় জানো? ভক্তি থাকিলেহে মানুহে ভয় কৰে। ভগৱানৰ ওচৰত পটককৈ যে আমি বাঢ়ি গায়ে সোমাই দিব নোৱাৰোঁ, কিয় আমি ভয় কৰোঁ আমাৰ দুখ লাগিব বুলি। ঠিক তেনেকুৱা ধৰণে মই ভয় কৰোঁ। ভয় কৰোঁ মানে ভক্তি কৰোঁ, সেইকাৰণেতো ভয় কৰোঁ, নহয় জানো? গতিকে তেনেকুৱা হিচাপৰহে মই নিয়ম কিছুমান মানো। কিছুমান কিতাপ পঢ়ি নিয়ম কি কৰিব লাগে, কি কৰিব নালাগে, সেইবিলাক মই কোনো ধৰণৰ মোৰ নাই দেই। নিজৰ মনৰ পৰা মই যিটো শুদ্ধ বুলি ভাবোঁ, যেনেকৈ মোৰ ভাল লাগে, মনটোত সন্তুষ্টি পাওঁ, সেইদৰে মই কৰোঁ। গতিকে সেইদৰেহে মই আপোনালোকক ক'ব পাৰিম। গতিকে প্ৰথম প্ৰশ্ন এটাৰ উত্তৰ মই দি ল'বলৈ খুজিছোঁ। নিৰ্মল শইকীয়া, তেখেতে কৈছে, জয় হনুমান মেম, এটা কথা কওকচোন, পানী ঘটি আপুনি হনুমানৰ কোন ছাইডত ৰাখিছিল, প্লিজ জনাবচোন। এতিয়া আপোনালোকে এই কথাটোৰ কাৰণেই মই এতিয়া প্ৰথমতেই যে মই মোৰ গোঁসাই ঘৰৰ থাপনাখন দেখাই ল'লোঁ। চাৰিওফালে ফুটা হৈ আছে, দেখিছে নহয়? তলে তলে ফুটাবোৰ দেখিছে নহয়? মই তাকে সেইবাবেই মই দেখালোঁ। সোমবাৰে যিহেতু মই গোঁসাই ধুৱাইছিলোঁ, তাৰপিছত মই আপোনালোকৰ বাবে সেইকণ ৰাখিলোঁ। প্ৰথমতে থাপনাখনৰ চাৰিওকাষটো দেখালোঁ।
কিয় দেখালোঁ জানেনে ফুটাখিনি? মানে মই ঘৰটো কোনফালে থৈছিলোঁ বুলি মই আপোনালোকক ক'ব নোৱাৰিম। মানে মই মাজতেই থৈছিলোঁ, আপোনালোকে ফটোখন দেখিলে গম পাব। মানে জেগাকণ একেবাৰে কম মোৰ গোঁসাই ঘৰ। এইফালে আসনখন আছে, বাওঁহাতে লক্ষী থাপনাকণ আছিলে, মাজতে মই হনুমানক স্থাপন কৰি লৈছিলোঁ। সেই যে জেগাকণ, তাৰ কাষেদি চাৰিওফালে যে সেই ফুটাবিলাক দেখিছে, ৰাতি কিবা ওলাই, মানে কি ওলাই নাজানো, নিগনি, এন্দুৰ, ভেকুলী, দীঘল কিবা কিবি যি টি ওলাব পাৰে। মানে মই দেখা নাই, কিন্তু মোৰ বিশ্বাস আছে যে ওলাই। আৰু সেইকাৰণে মানে মই কাষলৈ সোঁ চাইডে বা বাওঁ চাইডে থ'বলৈ মোৰ বিশেষ জেগা নাই থাপনাখনত, চাবচোন। আৰু লুটিয়াই পেলাই দিয়ে মানে, সেইবাবে মই মাজতে ঘৰটো ৰাখিছিলোঁ। আৰু অকণমান ছাইড কৰি সোঁ হাতলৈ, মোৰ সোঁ হাতখনৰ ফালে মই চুকলে গিলাচটো ৰাখিছিলোঁ। সেইটো মানে মোৰ মনৰ বিশ্বাসতে ৰাখিছোঁ, কাৰণ যিহেতু সেই পানী গিলাচ বা পানী ঘৰটো আমি ৰাখিছোঁ হনুমান পাঠখিনি, তাত পানীখিনিয়ে পাবৰ বাবে, মন্ত্ৰখিনি শুনিবৰ বাবে, মন্ত্ৰ বুলিয়ে মই কৈছোঁ, চালিচাখন মানে শুনিবৰ বাবে পানীখিনি পাব লাগে। মানে হনুমান চালিচা যিমানবাৰ পঢ়িছোঁ গোটেইখিনি পানীখিনিয়ে পাব লাগে। গতিকে সেইটো সোঁ চাইড বাওঁ চাইড আছে বুলি মই নাভাবোঁ। যদিও মানে তেনেকুৱা কিবা নিয়ম আছেও, মোৰ থাপনাখনত জেগা নাই মানিবলৈ। সেইকাৰণে মাজতে মই ঘৰটো থৈছোঁ। আৰু চাবচোন সোঁ হাতে গিলাচটো আছে, গিলাচটোত পানীখিনি থৈছিলোঁ। আৰু মানে মোৰ গোঁসাই ঘৰখনত সেই যে ফুটাবিলাক মই মাৰিব নোৱাৰোঁ, সেইটো মই কৈ দিছোঁ একেবাৰে। কিয় কেইবাবাৰো মই থাপনাত শৰাই দিয়া কিবা কৰাবিলাকত ফুটাটো ওলাই ওলাই গৈছে, গাঁতটো মানে ওলাই থাকে, কিন্তু মই পুতিব পৰা নাই। কিয় জানেনে? সেইটো কৈ থৈছোঁ। মোৰ আগৰ পৰা যিমানবাৰ মই গোঁসাই থাপনা প্ৰতিষ্ঠা কৰি আছোঁ, মানে এইটো গোঁসাই ঘৰ নবনাওঁতেই মই পাকঘৰত আছিলে অকণমানকৈ, বা বাহিৰত আছিলে অকণমানকৈ, এনেকৈ জেগাবোৰ সলাই সলাই পিছতহে মই গোঁসাই ঘৰখন প্ৰতিষ্ঠা কৰিছোঁ। তেতিয়াও মানে মোৰ গোঁসাই থাপনাখনত এটা গাঁত থাকে। আৰু মই আগতে দেখিছোঁ, মানে মোৰ তাত মহাদেৱৰ ফটোৰ তলত মানে সেই গাঁতটোত দীঘল থাকে, ডাঙৰ ডাঙৰ দীঘল এহাল আছিলে। আৰু যেতিয়া সেই থাপনাখন ভাঙি পেলোৱা হ'ল, গাঁতটো পুতি পেলালে বেলেগ মানুহে। তাৰপাছতে মোৰ ভয় লগা হ'ল, সেইটো কথা পাহৰিলোঁ, বহুত বছৰ হ'ল। আকৌ তাৰ পৰা আনি য'ত পাতিছিলোঁ, তাতো মোৰ গোঁসাই থাপনাৰ ওচৰত তেনেকৈ গাঁত থাকে। তাৰপাছত এইভাগ গোঁসাই ঘৰটো তেনেকৈ মই গোঁসাই আসন প্ৰতিষ্ঠা কৰাৰ পাছত সেইদৰে মোৰ গাঁত ওলাইছিলে বহুত, ইয়াতকৈ আগত। তাৰপাছতে মই নিগনি এন্দুৰে খান্দিছে বুলি খুব গাঁতকেইটা পুতিছিলোঁ। পুতাৰ পাছত মোৰ মানে এই হাতখন ইমানেই বেছি বিষ হ'ল, ইমানেই বেছি বিষ হ'ল, মই চিকিৎসা কৰি কৰি গোলাঘাটত, যোৰহাটত ক'তো মই ভাল পোৱা নাছিলোঁ। তাৰপাছতে বহুত মানে প্ৰতিপাল কৰি কৰি মোৰ 10,000ৰ ওপৰত টকা মোৰ অকলে হাতখনৰ বিষত গ'ল। তাৰপাছত মই ভাবোঁ, ইমানো বেছি মই গাত পুতা নাছিলোঁ, মানে ইমান ডাঙৰ কামো কৰা নাছিলোঁ যে মই ইমান বেছি কষ্ট পালোঁ হাতখনে। গতিকে পটককৈ মনলৈ ভাৱ আহিলে যে মোৰ আগৰ পৰা গোঁসাই ঘৰত এই গাঁত থাকে। আৰু মই দেখিছিলোঁ আগতে, মানে তেওঁলোক থকা আগৰ পুৰণা গোঁসাই থাপনাখনত মই দেখিছিলোঁ, মানে ডাঙৰ ডাঙৰকৈ তেওঁলোক থাকে, মানে বাস কৰে ভিতৰত। গতিকে মানে সেই বস্তুটো মনলৈ আহি গ'ল, কিজানি তেওঁলোকে আছে নে কিবাটো আছে। গতিকে তেওঁলোক চাগে ওলোৱা সোমোৱা কৰিব নোৱাৰি, মই চাগে পুতি দিলোঁ, সেইকাৰণে চাগে মোৰ হাতখনতেই বিষ হৈ গ'ল। সেইবাবে মই বেয়া হৈছে দেখিবলৈ, কাষত মই মাটি দি পুতিব পাৰোঁ, কিন্তু মই নুপুতা হ'লোঁ। আৰু সেই ৰাতি যে তেওঁলোক ওলোৱা সোমোৱা কৰে, ভেকুলীও থাকে, বহুত চোক ভেকুলী থাকে, নিগনি এন্দুৰ থাকে, তেওঁলোকো থাকে। গতিকে মই সেই কাৰণে মানে মই গাঁতকেইটা আকৌ পুতিবলৈ ভয় লগা হ'ল। মানে ইমানো ডাঙৰ কাম মই কৰা নাছিলোঁ, সেই গাঁতকেইটা পুতি পেলাই মানে কষ্ট হোৱাকৈ। যিমান মই হাতখনৰ বিষত ভুগিলোঁ, বছৰ ভুগিলোঁ। এতিয়াও আছে, কমিলে বাৰু এতিয়া, কিন্তু মানে মই আৰু সেইটো ভুল নকৰোঁ। যিমানেই গাঁত হৈ থাকে হৈ থাকক, এনেকুৱা নিচিনা হ'ল। সেইবাবে প্ৰথম প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকক দীঘলীয়া হ'ল দিয়া, যে মই ঘৰটো নিৰ্মল শইকীয়াই সুধিছিলে যে ঘৰটো ক'ত থৈছিলোঁ। মাজতে থৈছিলোঁ, মই মাজতে ঘৰটো থৈছিলোঁ। আৰু মোৰ সোঁ হাতে গিলাচটো থৈছিলোঁ। সেইটো হৈছে এটা প্ৰশ্নৰ উত্তৰ, নহয় জানো? মই লিখি লৈছোঁ আকৌ দেই, প্ৰশ্ন কেইটামানে পাহৰি যাম যে মোবাইলটোতো মই এতিয়া লৈ আছোঁ ভিডিঅ' কৰি। তাৰপাছতে নিহাৰিকা বুঢ়াগোহাঁয়ে সুধিছিলে, সংকল্প ল'লে ঘৰৰ বাকী কেইজনে আমিষ খাব পাৰিবনে বাইদেউ? একো নহয় ন? এতিয়া আৰু এটা কথা হ'ল, ঘৰত যদি সংকল্পৰ নিচিনা এটা কাম কৰা হয়, প্ৰকৃততে কোনো মাছ মাংস খাবও নালাগে, আচলতে ঘৰলৈ আনিবও নালাগে, নহয় জানো? কিন্তু ঘৰৰ পৰিৱেশ পৰিস্থিতিলৈ কিছুমান কথা থাকে। মোৰ ঘৰখনত মোৰ মানুহজনৰ লগত বহুত বেছি মোৰ অমিল আছে। মানে মই এইবিলাক যিমান মানুহজনে মানে অন্তৰৰ পৰা মানে। তেওঁ এতিয়া গৰু ঘিউ বটলটো তেওঁৱে আনি দিছে, কিন্তু সেই মাছ নোখোৱাকৈ তেওঁ থাকিব নোৱাৰে। তেওঁ খালী ভাত এসাঁজো খাব নোৱাৰে। সেইবাবে এতিয়া কি কৰিব কওকচোন? 11 দিন নোখোৱাকৈ তেওঁ কেতিয়াও থাকিব নোৱাৰে।
সেইদিনা এতিয়া মোৰ হেৰি দিনাখন ৰাস পূৰ্ণিমাৰ দিনাখন আহিছে ৰাতি কামৰ পৰাতো 9টাই বাজে, তেতিয়া আহোঁতে মাছ লৈ আহিছে। মানে সুদা ভাত নাখায়, গতিকে ৰাস পূৰ্ণিমা ইফালে মানে হিচাপটো নাই। মই বাৰু ফ্ৰিজত ভৰাই থলোঁ, নবনালোঁ, কিন্তু কথাটো সেইটো। সেইবাবে মানে মই মোৰ ভগৱানক আকৌ এটা মানে সান্তনা লওঁ যে স্বামী ভক্তিতকৈ আৰু বেলেগ নাই বুলি ভগৱানেই কৈছে। লক্ষী চৰিত্ৰখনতো আছে, যিজনে স্বামী ভক্তি কৰে আৰু বিনা দানে বিনা যজ্ঞে তুষ্ট আমি তাৰে। লক্ষী চৰিত্ৰখনত আছে, যিজনে স্বামী ভক্তি স্বামীক সন্তুষ্ট কৰে সেইগৰাকীৰ ওচৰত বিনা দানে বিনা যজ্ঞে তুষ্ট হৈ থাকোঁ বুলি কৈছে। ঠিক সেইদৰে স্বামী ভক্তিটো প্ৰথমতে কৰিবলগীয়া বুলি ভাবি মই নিজকে সেইদৰে সন্তুষ্ট কৰোঁ, মানে উপায়টো নাই। গতিকে তেওঁলোকৰ খোৱাবোৰ বনাই মই দিবই লাগিব। কিন্তু যদিহে তেনেকুৱা আপোনালোকৰ ঘৰত আছে যে কথাটো বুজি পায়, গতিকে ঘৰখন এগৰাকী মানুহে ঘৰখনৰ কাৰোবাৰ হৈতো সংকল্পটো ল'ব নহয় জানো, সেইটো বুজি পাই পেলাই যদি নেখোৱাকৈ থাকিব পাৰে, ব্ৰতে থাকিব পাৰে, ব্ৰতে নালাগে নিৰামিষ খাব পাৰে, বইল বিশেষকৈ খালে বেছি ভাল, পিঁয়াজ নহৰু নোখোৱাকৈ। কিন্তু মই সিমানখিনি মানিব নোৱাৰোঁ ঘৰখনৰ কাৰণে। আৰু আকৌ কৈছোঁ যে সেই স্বামী ভক্তিক ভগৱানতকৈও আগত কৰিব লাগে বুলি ভগৱানে যিহেতু কৈছে, গতিকে তেওঁক সন্তুষ্ট কৰি লৈহে মই ভগৱানক ভাবিব পৰা হয়। সেইটো এটা কথা। উত্তৰটো পৰাপক্ষত নাখাব। যদি ঘৰৰ মানুহক আপোনালোকে মনাব পাৰে, মান্তি কৰাব পাৰে যে সংকল্পটো লৈ থকা হৈছে, গতিকে আমি 11 দিন আমি এইদৰে থাকোঁ, মাছ মাংস পিঁয়াজ নহৰু নাখাওঁ, একদম নিৰামিষকৈ থাকোঁ, খুব ভাল কথা, তেনেকৈ থাকিব লাগে। সেইটো এটা কথা। তাৰপাছত মই সকলো কমেণ্টটো লিখি থাকিব নোৱাৰোঁ, গতিকে পাহৰি যাম নেকি। বহুত আশাই সুধিছে, মইতো ইমান একো নাজানো। গতিকে তাৰ মাজতে যিখিনি তেনেকুৱা নিৰ্দিষ্ট কমেণ্টখিনি মই বহীখন উলিয়াই লৈ মই লিখি লৈছোঁ। সঁচা কথা কৈছোঁ, বেয়া লাগিব ন। তাৰপাছত মই যেনেকৈ কাৰোবাক সুধিলে কিবা এটা কথা নাপালে বেয়া লাগে, সেইবাবে মই লিখি লৈছোঁ। তাৰপাছতে ভনী ৰয় ভ্লগ সুধিছে, বজৰং বাণখন আপুনি পঢ়ে নেকি বাইদেউ, জনাবচোন। নাই, নপঢ়োঁ দেই। মই আজিলৈকে বজৰং বাণ পঢ়া নাই। মই মাত্ৰ এই চালিচাখন আগৰ পৰাই পঢ়োঁ। সংকল্প মাত্ৰ এইবাৰ লৈছোঁ, ল'বলৈ মন গ'ল মানে এতিয়া এবাৰ যে ল'লোঁ আৰু মোৰ ল'বলৈ মনেই গৈ আছে, আকৌ মই ল'ম। কেতিয়া ল'ম সেইটো নাজানো, কিন্তু এই যে এবাৰ ল'লোঁ আৰু মোৰ ল'বলৈ মন গৈছে। এতিয়া লৈ থাকিবলৈ মন যায়, মানে পঢ়ি থাকিবলৈ মন যায়, কিবা এটা কাম কৰিবলৈ মন যায়, নহয় জানো। কিন্তু মই ইমান বছৰ, মই কৈছোঁ 13 চনতে মই হনুমান চালিচা আনিছিলোঁ। তাৰ পাছৰ পৰা মই মাজে মাজে পঢ়োঁ, কিন্তু সংকল্প বুলি ল'বলৈ ভবা নাছিলোঁ। এতিয়া ভাবিলোঁ, মই লৈ পেলালোঁ, আৰু এতিয়া মোৰ মনটো ইমান বেছি ভাল লাগি থকা হৈছে, মই সদায় পঢ়িবলৈ মন যায়। আৰু মই আকৌ এতিয়া সংকল্প এটা কেতিয়া লওঁ ভাবি আছোঁ। গতিকে বজৰং বাণ মই নাই পঢ়া, মই আজিলৈকে নাই পঢ়া। মই মিছাটো কেতিয়াও নকওঁ, কিয় ক'ম বাৰু কওকচোন। তাৰপিছতে ৰঞ্জু শৰ্মাই সুধিছে, পঢ়ি শুনাবচোন বাইদেউ। নতুনকৈ আহিছে আপুনি, আৰু মোৰ এই ভিডিঅ'টোত বহুতখিনি নতুনেই আহিছে কমেণ্ট কৰিবলৈ, পুৰণা বন্ধুতকৈ নতুন বেছিকৈ আহিছে। গতিকে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহ পাই থাকিব। কাৰণ ইয়াৰ পিছৰ যিটো ভিডিঅ', আপোনালোকে যিটো ভিডিঅ' চাই মোক কমেণ্ট কৰিছে, সেই ভিডিঅ'টোৰ পিছৰ যিটো ভিডিঅ' সেইটোত মই ইতিমধ্যে গাইছোঁ। গতিকে আপোনালোকে শুনা নাই চাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই চাগে। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ইতিমধ্যে গাই ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ, যিটো এতিয়া আপোনালোকে কমেণ্ট কৰিছে তাৰ পিছৰটো ভিডিঅ'। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকে পাই থাকিব। তাৰপাছতে প্ৰিয়ংকা দেৱীয়ে কৈছে, হনুমানজীয়ে আপোনাৰ ছোৱালীক সোনকালে সুস্থ কৰি দিব বাইদেউ, তেওঁৰ ওপৰত বিশ্বাস ৰাখক, জয় শ্ৰীৰাম। হয়, ঠিকেই কৈছে, তেওঁৰ ওপৰত বিশ্বাস ৰাখিছোঁ, ধন্যবাদ। দীপা ভূঞা, আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল। মই সদায় পাঠ কৰোঁ, সংকল্প ল'ব পৰা নাই। আপোনাক বহুত ধন্যবাদ জনাইছোঁ। চন্দন নাথ, জয় শ্ৰীৰাম, জয় হনুমান। কথাখিনি শুনি ভাল লাগিল। আশা কৰোঁ হনুমানজীয়ে সকলোকে মংগল কৰক। হয়, সকলোকে মংগল কৰক, সেইবাবে ময়ো আপোনালোকৰ ওচৰত গাই পেলাই যিমানকণ পাৰোঁ মই গোৱাৰ দৰে দিছোঁ। চন্দন নাথ ক'লোঁ নহয়। গীতাশ্ৰী চৌধুৰীয়ে কৈছে, বা আপোনাৰ বহুত ভাল হ'ব, জয় শ্ৰীৰাম, জয় হনুমান। ধন্যবাদ জনাইছোঁ। বুলু কোচে কৈছে, ভগৱানে খুব সোনকালে আপোনাৰ ছোৱালী ভাল কৰিব, এদিন পাঠ কৰি শুনাবচোন। আকৌ মই কৈছোঁ, মই পাঠ কৰিছোঁ ইতিমধ্যে। দেওবাৰৰ যিটো ভিডিঅ' দিছোঁ মই, সোমবাৰৰ যিটো ভিডিঅ' দিছোঁ মই যোৱাকালিৰ, তাতে মই পাঠ কৰি দিছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নিশ্চয়কৈ আপোনালোকে পাব।
বিকি সোণোৱাল, জয় শ্ৰীৰাম জয় হনুমান, মোক সহায় কৰক। নিশ্চয় সহায় কৰিব। আপোনাৰ যদি কিবা বিপদ বিঘিনি হৈছে, চালিচাখন আপুনি পাৰিলে সংকল্প নল'লেও ডেইলি পাঠ কৰিব পাৰে। মুনমুন তামুলী, বাইদেউ আপুনি দিনত দুবাৰকৈ পঢ়েনে এবাৰ, কেনেকৈ পঢ়ে ক'বচোন। মুনমুন তামুলীয়ে কৈছে দুবাৰকৈ পঢ়েনে। মই আচলতে সংকল্প লওঁতেহে সেইদৰে পঢ়িছিলোঁ। প্ৰতিদিনে 7 বাৰকৈ 11 দিন পঢ়িছিলোঁ। এনেই মই তেনেকুৱাকৈ দুবাৰকৈ এবাৰকৈ ৰাতিপুৱা গধূলি মই পঢ়ি নাথাকোঁ। মই ৰাতিপুৱা সময়ে নহয়, বহুত দৌৰাদৌৰিকৈ মই গাটো ধুই গোঁসাই ঘৰখন সোমাই মাত্ৰ মই চাকি গছ জ্বলাওঁ মোৰ মহাদেৱৰ ওচৰত আৰু হনুমান জীৰ ওচৰত সন্ধিয়া লগা মই চাকি গছ জ্বলাইছোঁ আৰু তেতিয়াহে মই এবাৰ গাওঁ দুবাৰ গাওঁ, সেইটো কোনো নিয়ম নাই। মানে মই এবাৰো গাওঁ, কিন্তু এতিয়া বৰ্তমান মই 3 বাৰকৈ গাই আছোঁ, যিহেতু মই 100 বাৰ হোৱা নাই। 100 বাৰ হোৱালৈকে মই 3 বাৰকৈ গাই আছোঁ। প্ৰথমতে 7 বাৰকৈ গালোঁ, তাৰপিছত এইকেইদিন মই 3 বাৰকৈ গাই আছোঁ। যিহেতু মই ডিব্ৰুগড় মেডিকেলত বন্দী হৈ গৈছিলোঁগৈ, গতিকে মোৰ থাকি গৈছিলে পিছৰখিনি। মমি, কোন সময়ত পঢ়ে চালিচাখন? মই সন্ধিয়া পঢ়োঁ। ৰাতিপুৱা মোৰ সময় নহয়। ৰাতিপুৱা মই 6টা বজাতে এখেতক পঠিয়াব লাগে, তাৰপাছতে ল'ৰা, তাৰপাছতে ছোৱালী, ঘৰৰ কাম চব থাকে। মই ৰাতিপুৱা গোঁসাই ঘৰত বেছি সময় দিব নোৱাৰোঁ। গাটো ধুই মাত্ৰ গোঁসাই ঘৰখন সোমাওঁ আৰু চাকি গছ জ্বলাওঁ। নিৰ্মল শইকীয়া, এইটো ক'লোঁ নহয়। মিনতি শইকীয়া, বাইদেউ আপোনাৰ ঘৰ ক'ত নাজানো, কিন্তু হনুমানজীৰ কথা ইমান সুন্দৰকৈ বুজাই দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। ময়ো চালিচাখন পঢ়োঁ সদায় ৰাতিপুৱা আৰু গধূলি পঢ়োঁ। হয়, পঢ়ি থাকিব, নিজৰ মনটো ভাল লাগে নহয়নে? মনটো কিমান ভাল লাগে চাবচোন, মুকলি লাগে, পবিত্ৰ লাগে, আৰু ভগৱানৰ ওচৰত নিজকে অৰ্পণ কৰিব পাৰিলে অন্য একো দৰকাৰ নাই, নহয়নে? নিজকে কিমান বেছি ভাল লাগে, সেইটো কাৰণে পঢ়ি থাকিলে ভাল লাগিব, নিজৰ মনটো সদায় পজিটিভ হৈ থাকিব। শান্তনু দত্ত, ভাল লাগিল ভিডিঅ'টো, আগলৈ ভাল ভাল কাম কৰি যাওক। মই গোলাঘাট দেৰগাঁও দাধৰাৰ পৰা। মই সেইবাবেই আমাৰ এয়া গোলাঘাটৰ দাধৰাৰ এওঁ শান্তনু, তোমাৰ কমেণ্টটো প্ৰথমতে পাইছোঁ, মোৰ ভাল লাগিলে যথেষ্ট, ধন্যবাদ জনাইছোঁ। আগতে মই তোমাৰ ভিডিঅ' বাৰু চোৱা নাছিলোঁ, তোমাৰ কমেণ্টটো পোৱাৰ পাছত গম পাইছোঁ তুমি আমাৰ দৰে একেই কামতে ব্যস্ত হৈ আছা। গতিকে তোমাৰ চেনেলটো মই সেইবাবে ছাবস্ক্ৰাইবো কৰিলোঁ, ওচৰৰে যিহেতু ভাল লাগিলে। গতিকে তুমিও আগুৱাই যোৱা, একেটাই লাইন যেতিয়া, নহয় জানো। কল্পনা কলিতা, বাইদেউ আপুনি মোক ফোন কৰিব দেই। কেনেকৈ কৰিম বাৰু কওকচোন ফোন, আপোনাৰ মোৰ গুৰিত ফোন নাম্বাৰ নাই নহয়, হয় নহয় বাৰু? নাজানে চাগে, নহয় জানো? ফোন নাম্বাৰটো নহ'লে যে কৰিব নোৱাৰি, এইদৰে ভিডিঅ'ৰ যোগেদিতো ফোন কৰিব নোৱাৰোঁ, নহয় জানো? গতিকে ধন্যবাদ জনালোঁ। মুনীন্দ্ৰ শৰ্মা, শুনিম। তই শুনিম কৈছিলি না মাধু, মই গালোঁ নহয়, শুনিলি চাগে, নহয় জানো? কমেণ্টো কৰিছ বাৰু। ৰঞ্জু শৰ্মা, পঢ়ি শুনাবচোন বাইদেউ। ইতিমধ্যে মই পঢ়ি শুনাইছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ, নিশ্চয়কৈ শুনিবলৈ পাব। ৰিজুমণি গগৈয়ে কৈছে, বাইদেউ পাঠ কৰা সময়কণ দেখাবচোন, আমিও কিবা এটা শিকিব পাৰিম আপোনাৰ পৰা। বহুত ভাল লগা এটা কমেণ্ট পালোঁ মই, বহুত মানে মোৰ অন্তৰখন চুই গ'ল দেই কমেণ্টটোৱে। কিয় জানেনে? বাইদেউ পাঠ কৰা সময়কণ দেখাবচোন, মোক কৈছে, আমিও কিবা এটা শিকিব পাৰিম আপোনাৰ পৰা। কি শিকিব বাৰু? মই একো বিশেষ নাজানো, মোৰ পৰা শিকিব লগা একো নাই, কিন্তু মোৰ ইমান বেছি ভাল লাগিলে, মোৰ অন্তৰ চুই গ'লে কমেণ্টটোৱে। মানে ইমান হেঁপাহত কৈছে যে মই কেনেকৈ পঢ়োঁ, মোৰখিনি মানে চাব পাৰিব, শিকিব পাৰিব। ইমানো মই একো নকৰোঁ, প্ৰাৰ্থনা যিদৰে গোঁসাই ঘৰত আপোনালোকে গায়, ঠিক সেইদৰেই থাপনাখনৰ ওচৰত বহি মই মাত্ৰ খালি মুখস্থ থাকিলেও মই মুখস্থ নাগাওঁ, চালিচাখন মেলি লওঁ। কাৰণ কিয় জানেনে? আপোনালোককো কৈছোঁ, চালিচাখন মেলি লৈ পেলাই গাব। কাৰণ কিবা এটা শব্দ যদি কিবা মুখস্থ গাওঁতে কিবা কাৰণে ভুল হৈ যায়, সেই ভুল শব্দটোৰ অৰ্থটো ভুলকেই ওলাব, নহয় জানো? আৰু ভুল অৰ্থ এটা ওলালেতো চালিচাখনৰ অৰ্থ নহ'বগৈ, কিবাহে হ'বগৈ, সেইটোতো উপকাৰৰ ঠাইত অপকাৰহে হ'ব। সেইকাৰণে ভুল শব্দ এটা মুখস্থ জানো বুলি যদি মই গাবলৈ যাওঁ, কিবা যদি ভুল হৈ যায় স্পীডত গাই থাকোঁতে, সেই ভুল শব্দটোৰ অৰ্থটো যেতিয়া ভুলকৈ ওলাব, চালিচাখনেই ভুল হৈ যাব। গতিকে সেইটো দুখহে লাগিব। সেইবাবে মই চালিচাখন মেলি লওঁ আৰু ভগৱানৰ প্ৰাৰ্থনা যিদৰে গাওঁ সেইদৰে মই বহি লৈ গাওঁ। বেলেগকৈ আৰু চাব লগা নাই। তথাপিতো মই এটা ভিডিঅ' দিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'লে নিশ্চয়কৈ গম পাব। মামণি গগৈ কৈছে, গাই শুনাব দেই বাইদেউ। গাইছোঁ বাৰু মই। জ্যোতিষ্মা বৰাই কৈছে,
এবাৰ পঢ়ি শুনাবচোন বাইদেউ, ময়ো শিৱ ভক্ত, কিন্তু সকলো দেৱ দেৱীক সেৱা কৰোঁ। আপুনি হনুমান চালিচাখন পঢ়া ভিডিঅ' এটা দিবচোন। আকৌ কৈছোঁ মই, সকলোৱে বিচাৰিছে মই পঢ়ি দিয়াটো, ইতিমধ্যে মই দিছোঁ। মই ইয়াৰ আগৰ ভিডিঅ'টো মানে মই সোমবাৰৰ যিটো ভিডিঅ' মই দিছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বচোন। নিশ্চয়কৈ আপোনালোকৰ তালৈ যাব, ন'টিফিকেশ্যন যাব, আপোনালোকে পাব মোৰ ভিডিঅ'টো। মই ইতিমধ্যে গাইছোঁ, আপোনালোকে নিশ্চয়কৈ চাব পাৰিব। প্ৰাঞ্জল ডেকাই কৈছে, ৰাতিপুৱা অলপ প্ৰব্লেম হয়, 9টাৰ পাছত পঢ়িব পাৰিনে? অঁ, সেইটো এটা প্ৰশ্ন নহয়নে? ৰাতিপুৱা সময়ত বহুতৰে কিবা কিবি কাৰণত প্ৰব্লেম হয়, মোৰো ৰাতিপুৱা নোৱাৰোঁ। কিন্তু 9টা বজাৰ পাছত মানে কি হয়, 9টা বজাৰ পাছত বৰ হুলস্থুলীয়া এটা পৰিৱেশ হয় নহয় জানো? চবৰে ঘৰত একদম নিজান পৰিৱেশ এটা থাকে জানো? পঢ়িবতো পাৰি, ভগৱানৰ নাম যিকোনো সময়ত ল'ব পাৰি নহয়নে? কিন্তু সেই পৰিৱেশটো নাথাকে, ঠাণ্ডা পৰিৱেশ এটা থাকে জানো? কাম বনৰ হুলস্থুলীয়া পৰিৱেশ এটা থাকে, ঘৰৰ মানুহৰ হওক, কাষৰ পাজৰৰ হওক, এই মনটো যদি স্থিৰ কৰি ভগৱানৰ ওচৰত সেইখিনি সময়ত পাৰে, যদি সেইখিনি সময়তো আপুনি মনটো স্থিৰ কৰি ল'ব পাৰে, তেতিয়াহ'লে পঢ়ক, আপত্তি নাই। কিন্তু ৰাতিপুৱা নোৱাৰে, কিছুমানে ৰাতি পঢ়ে, ৰাতি 9টা বজাৰ পৰা, ৰাতি 10টা বজাৰ পৰা, ৰাতি 8টা বজাৰ পৰাও মানুহে পঢ়ে বুলি কৈছে। কিন্তু মই হ'লে নোৱাৰোঁ সেইখিনি সময়ত। মই সন্ধিয়া 5টাৰ পৰা পঢ়িছিলোঁ, গতিকে বা এতিয়াও সেই সন্ধিয়া লগা চাকি দিয়াৰ সময়তে মই পঢ়োঁ, 5টা 5:30 এনেকুৱা সময়ত পঢ়োঁ। গতিকে যেতিয়াই পঢ়ে পঢ়িব পাৰে, কিন্তু সেই মনটো কিছুমান হুলস্থুলীয়া পৰিৱেশৰ পৰা নিজকে স্থিৰভাৱে ৰাখিব পৰা সময় এটা হ'লে নিজৰে ভাল, কাৰণ মনটো বেলেগলৈ নাযায় ন? আমি যেতিয়া গাই থাকিম তেতিয়া ভগৱানৰ প্ৰতি মনটো নাথাকি যদি আমাৰ মনটো এইফালে গুচি যায়, বাহিৰত কিবা কিবি কাণখন গুচি যায়, সেইখিনি সময়ত ভগৱানক ভাবিলেও ভবা যেন নালাগিব। সেইবাবে ৰাতিপুৱা সময়কণত নহ'লেও ৰাতি সন্ধিয়া লগা এনেকুৱা সময়ত পঢ়িলে ভাল। কিন্তু যদি আপুনি পাৰে পৰিৱেশটো মেনেজ কৰিব, তেতিয়াহ'লে গাওক, কোনো কথা নাই। গতিকে আজি ইমানখিনিকে ক'লোঁ, বহুত দীঘলীয়া হৈ গৈ আছে ভিডিঅ'টো, আৰু মই বহুত কমেণ্ট পঢ়িলোঁ। মই কমেণ্ট কি লিখিছোঁ নাজানো, বেয়া নাপাব, আৰু বহুত বেছি মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মোৰ ভিডিঅ'সমূহ চাই যাবৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যিখিনি নতুনকৈ আহিছে, আৰু বহুত বেছি উৎসাহ দিছে, ভাল লাগিছে। আৰু যিকেইটা পাৰোঁ মই নিজৰ ফালৰ পৰা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। বিশেষ মই একো নাজানো, মই নিজৰ মনৰ সন্তুষ্টিৰ বাবে মই কৈছোঁৱেই, ভক্তি মানেই ভয়, ভয় মানেই ভক্তি। সেইবাবে মই অকণমান নিয়ম নীতি যিমানখিনি পাৰোঁ, নিয়মকণ, গা ধোৱা, বাহী কাপোৰ গাত নৰখা, একদম শুদ্ধ মনে গৈ একান্ত মনে তেওঁক ভবা, সেই বস্তুটোত মই অকণ বেছিকৈ গুৰুত্ব দিওঁ। তাৰ বাহিৰে মই বিশেষ একো কৰিব নোৱাৰোঁ গৃহস্থালী ঘৰৰ পৰা। গতিকে সিমানেই আছিলে। গতিকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো মোৰ। গতিকে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ধন্যবাদ।